Hello. Hello. So this is a very important chapter for ADRE or even banking exams. Etu mane basic biology chapter hoy, mostly about diseases and their causes. So ami yat identify koribo lage je diseases bilakor reason to ki hoy, kyo he disease to hoy, kiba deficiency karne hoy, ne kiba virus karne hoy, ne kiba bacteria karne hoy. So directly he cause to relate koribo paribo lage. আৰু লগতে তাৰ symptoms বা solutions যদি কিবা আছে বা কেনেকৈ কিউৰ হয় সেই বস্তুটো সেইখিনি আমি চাওঁ ইন দিছ চেপ্টাৰ ঠিক আছে চ' লেট আছ চি ডিজিজৰ ডেফিনেশ্যন মষ্টলি এইটো হয় যে যেতিয়া কিবা এটা বডলি ফাংচন আমাৰ চলি থাকে এণ্ড যেতিয়া সেইটো বস্তুত হিণ্ড্ৰেঞ্চ হয় বা যোনটো সেইটো বস্তুত যদি বাধা হয় যেনেকৈ আমি উশাহ লৈ আছোঁ কিন্তু উশাহটো ভালকৈ ল'ব পৰা নাই কিবা এটা ব্লক কৰি আছে ডেট মিনছ কিবা এটা বস্তুৱে এফেক্ট কৰি আছে কিবা এটা ডিজিজ এটাই এফেক্ট কৰি আছে ঠিক আছে বা ছাপ'জ আমি নৰ্মেলি ফাংচন কৰি আছোঁ আমাৰ পটকছে আমি আমাৰ ইয়াত পেইন আৰম্ভ হৈছে ইউজুৱেলি নহয় সেইটো ৰেগুলাৰ ডেজত নহয় কোনোবা এদিনৰ পৰা আৰম্ভ হৈ গ'ল পেইনটো সেই পেইনটো ৰিজন এটা থাকিব চ' সেইবিলাক কয় আমি ডিজিজ আৰু এই ডিজিজেছবিলাক বেলেগ বেলেগ ৰিজনছৰ কাৰণে হ'ব পাৰে পেথজেন্স যেনেকৈ ভাইৰাছ বেক্টেৰিয়া ফাংগি প্ৰট'জোৱা এইবিলাকৰ কাৰণে হ'ব পাৰে কেতিয়াবা কিছুমান ডিজিজেছ জেনেটিকো হয় জেনেটিক মানে হয়তো তোমাৰ ফেমিলিত আছিলে এণ্ড তাৰপিছত তুমি সেইটো বস্তু পাই গৈছা তেনেকুৱা জেনেটিক ডিজিজেছো থাকে আৰু লাইফষ্টাইল কেতিয়াবা লাইফষ্টাইল ডিজিজেছো থাকে আজিকালি লাইফষ্টাইল ডিজিজেছ বাঢ়ি গৈছে ফৰ এক্সাম্পল তোমাৰ হাই ব্লাড প্ৰেছাৰ হাই বি পি যোনটো হয় বা চুগাৰ যোনটো হয় ডায়েবেটিছ যোনটো হয় এইবিলাক চব লাইফষ্টাইল ডিজিজেছ হয় এইবিলাক এনেকুৱা নহয় যে ফেমিলিত থাকিলেই হ'ব ফেমিলিত নাথাকিলেও তুমি যদি বেছি চেনি খোৱা মানে ছোৱালীৰ পৰা চেনি খোৱাৰ কথা কোৱা নাই কিন্তু এনে ঠিক আছে বাট যদি তুমি চেনি খোৱা তেতিয়া ডায়েবেটিছ হৈ যাব অ'কে চ' টু ব্ৰড কেটেগৰিজ এটা হ'ল কমিউনিকেবল মানে যোনটো স্প্ৰেড হয় কমিউনিকেবল ডিজিজেছ মানে যোনবিলাক স্প্ৰেড হয় যেনেকৈ মই যদি হাঁচিয়াই দিওঁ তোমাৰো হয়তো নেক্সট দিনাখন চৰ্দি লাগি যাব পাৰে মানে সেইবিলাক হ'ল কমিউনিকেবল ডিজিজেছ যোনবিলাক স্প্ৰেড হয় যেনেকৈ ক'ভিড এটা হাইলি কমিউনিকেবল ডিজিজ হয় আৰু এটা হ'ল নন কমিউনিকেবল যে যোনবিলাক স্প্ৰেড নহয় সেইবিলাক যেনেকৈ মোৰ হাৰ্টৰ প্ৰব্লেম আছে তোমাক চুই দিয়াৰ লগে লগে তোমাৰ হাৰ্টৰ প্ৰব্লেম হৈ নাযায় মানে চ' তেনেকুৱা ধৰণৰ নন কমিউনিকেবল ডিজিজেছ অ'কে চ' এতিয়া যদি আমি চাওঁ আৰু কিছুমান ডিজিজেছ আছে ইনফেকচিয়াছ ডিজিজেছ এইকেইটা লিখি ল'ব পাৰা ইনফেকচিয়াছ ডিজিজেছ কজ বাই মাইক্ৰ'বছ কোনটো ডিজিজেছ কোনটো মাইক্ৰ'বৰ কাৰণে হয় সেইটো আমি ক'ম জাষ্ট লিখি থোৱা টাইপছ অফ ডিজিজেছ ইনফেকচিয়াছ ডিজিজেছ যোনবিলাক বেক্টেৰিয়া প্ৰট'জোৱা এইবিলাকৰ কাৰণে হয় এইবিলাক এটা মানুহৰ পৰা আনটো মানুহৰ পৰা মানুহলৈ স্প্ৰেড হয় নেক্সট আছে ডিফিচিয়েঞ্চি ডিজিজেছ যোনবিলাক যদি নিউট্ৰিশ্যন নোপোৱা যেনেকৈ আইৰণ নাপালে এনিমিয়া হয় মানুহবিলাক পেইল হৈ যায় এনিমিক হৈ যায় সেইটো আইৰণ নাপালে হয় ডেফিচিয়েঞ্চি ডিজিজেছ বা ভিটামিনছ নাপালে আমি ভিটামিন নাপালে কি হয় এইখিনিতো অলৰেডি কৰিছিলে ভিটামিন এ নাপালে নাইট ব্লাইণ্ডনেছ হয় ভিটামিন চি নাপালে স্কাৰ্ভি হয় সেইখিনিতো কৰিছিলে তাৰপিছত আছে জেনেটিক ডিজিজেছ যোনবিলাক ইনহেৰিটেড হয় চ' জেনেটিক ডিজিজেছবিলাক মষ্টলি বাচ্ছাৰ পৰাই মানে জন্ম হোৱাৰ পৰাই সেই ডিজিজেছটো থাকে জেনেটিকেলি যেনেকৈ হেম'ফিলিয়া বুলি এটা ডিজিজ আছে য'ত চকুটোৰ কালাৰটো চেঞ্জ হয় আৰু তোমাৰ সিহঁতৰ ব্লাড ভেচেলছবিলাকৰ শ্বেপটো বেলেগ হয় চ' তাত সেইবিলাকত সিহঁতৰ ব্লাডটো অকণমান প্ৰব্লেম থাকে ব্লাডত অকণমান প্ৰব্লেম থাকে কিন্তু সেইবিলাক মানুহৰ কেতিয়াও মেলেৰিয়া নহয় আকৌ সিহঁতৰ মেলেৰিয়া মহটোৱে কামুৰিলেও সেই মানুহবিলাকৰ মেলেৰিয়া নহয় চ' এনেকুৱা ধৰণৰ কিছুমান জেনেটিক ডিজিজেছ আছে হাণ্টিংটনছ ডিজিজ চিষ্টিক ফাইব্ৰ'ছিছ ডাউন চিণ্ড্ৰম অ'কে এইবিলাক পিছত আৰু লাইফষ্টাইল ডিজিজেছ যোনটো মই ক'লোঁ হাইপাৰটেনশ্যন অবেচিটি আজিকালি অবেচিটিটো এটা লাইফষ্টাইল ডিজিজ অবেচিটি মানে এক্সেচিভ যেতিয়া শকত হৈ যায় যে ফাংচনিং ইম্পেয়াৰ হৈ যায় নৰ্মেল শকত নহয় এক্সেচিভ শকত হ'ব লাগিব য'ত নৰ্মেল ফাংচনিংটো ইম্পেয়াৰ হৈ যায় তুমি ইমানে শকত হৈ গ'লা যে তুমি খোজকাঢ়িব নোৱাৰিছা বা তুমি চিৰিত উঠিব নোৱাৰিছা তেতিয়া ইট ইজ কল্ড অবেচিটি
চ' সেইটো এটা লাইফষ্টাইল ডিজিজ বুলি ধৰা হয়। এলজাইমাৰ্ছ ডিজিজ মানে বস্তুবিলাক মানুহবিলাক পাহৰি যায়, বুঢ়া মানুহবিলাক স্পেচিয়েলি এলজাইমাৰ্ছ হয় সিহঁতৰ, বুঢ়া মানুহবিলাক বস্তুবিলাক পাহৰি যায়, মানুহ চানুহ পাহৰি যায়, কথা চথা পাহৰি যায়। অ'কে, চ' দিজ আৰ ডিফাৰেণ্ট টাইপছ অফ ডিজিজেছ। জাষ্ট এইকেইটা লিখি থ'লেই হ'ল, ইনফেকচিয়াছ ডিফিচিয়েঞ্চি, জেনেটিক, ফিজিঅ'লজিকেল বা লাইফষ্টাইল। ঠিক আছে, চাই ল'বা সেই ক্লাছৰ ৰেকৰ্ডাৰটোত। অ'কে, এতিয়া চোৱা বেক্টেৰিয়েল ডিজিজেছ, এইকেইটা হয় বেক্টেৰিয়াৰ কাৰণে। চ' টিউবাৰকলচিছ এইটো বেক্টেৰিয়েল ডিজিজ। চ' পৰীক্ষাত তোমালোকক এনেকুৱা ধৰণৰ কুৱেশ্যন দিব যে টিউবাৰকলচিছ কোনটো কাৰণে হয়, বেক্টেৰিয়াৰ কাৰণে হয়, ফাংগাছৰ কাৰণে হয়, ভাইৰাছৰ কাৰণে হয়, নে ডিফিচিয়েঞ্চিৰ কাৰণে হয়। চ' তাত তোমালোকে বেক্টেৰিয়াটো চিলেক্ট কৰিব লাগিব। এইটো ভাইৰাছ নহয়, কিন্তু এইটো এটা বেক্টেৰিয়া হয়। অ'কে, বেক্টেৰিয়াম টিউবাৰকলচিছ বেক্টেৰিয়াটোৰ নাম। চিমিলাৰলি টাইফইড হয় চালমনেলা টাইফিৰ কাৰণে, কলেৰা হয় ভিব্ৰিঅ' কলেৰাৰ কাৰণে, নিমনিয়া হয় ষ্ট্ৰেপ্ট'ককাছ নিমনিয়াই, প্লেগ হয় ইয়াৰচিনা পেষ্টিছ, টেটানাছ ক্লষ্ট্ৰিডিয়াম টেটানি, ডিফথেৰিয়া, কৰ্নিয়া বেক্টেৰিয়াম ডিফথেৰিয়া, এইবিলাক চব বেক্টেৰিয়া হয়। এই গোটেইকেইটা বেক্টেৰিয়েল ডিজিজেছ হয়। চ' তোমালোকে এইখিনি মনত নাৰাখিলেও অকল এইকেইটা ডিজিজেছ মনত ৰাখিবা কোনকেইটা বেক্টেৰিয়াৰ কাৰণে হয়, বিকজ বেলেগ বেলেগ ডিজিজেছ বেলেগ বেলেগ ৰিজনছ থাকে, এইকেইটা বেক্টেৰিয়েল ডিজিজেছ হয়। ঠিক আছে, অ'কে, চ' তোমালোকে অকল এইটো লিখি ৰাখিব পাৰা, বেক্টেৰিয়েল ডিজিজেছ, টিউবাৰকলচিছ, টাইফইড, কলেৰা, নিমনিয়া, প্লেগ, টেটানাছ, ডিফথেৰিয়া। বেছি আন্ধাৰ হৈছে নি পিছফালে? হ'ল? এটা চব বেক্টেৰিয়েল ডিজিজেছ। অ'কে, নেক্সট আহে তোমাৰ ভাইৰেল ডিজিজেছ, যোনবিলাক ভাইৰাছৰ কাৰণে হয়। ইনফ্লুৱেঞ্জা, ক'ভিড, হেপাটাইটিছ, ৰেবিজ, মিজেলছ, পলিঅ', স্মল পক্স, এইকেইটা চব ভাইৰেল ডিজিজেছ হয়, ভাইৰাছেছৰ কাৰণে হয়। অ'কে, এইবিলাকৰ কাৰণে সেইকাৰণে ভেকচিন থাকে, ভেকচিন ল'ব পাৰা তুমি। ভেকচিনটো কি হয় বাৰু? হোৱাট ইজ ভেকচিন? ভেকচিন যে দিয়ে সেইটো কি হয় একচুৱেলি, কেনেকৈ প্ৰিভেণ্ট কৰে? হাউ ডাজ ইট প্ৰিভেণ্ট দ্য ডিজিজ ফ্ৰম হেপেনিং? লজিক কি ভেকচিনটো? সেইটো মেডিচিন হয় নে কি হয়? কেনেকৈ কৰে? কি দিয়ে ইমিউন চিষ্টেমটো ট্ৰেইন কৰাবৰ কাৰণে? তোমালোকক যদি ট্ৰেইন কৰিব লাগে কিবা এটা বস্তু, ছাপ'জ মই তোমালোকক ইণ্ডিয়া পাকিস্তান বৰ্ডাৰলৈ পঠিয়াম যুদ্ধ লাগিবৰ কাৰণে, ট্ৰেইন কেনেকৈ কৰাম মই তোমালোকক? হা? চ' তোমালোকক কেনেকৈ ইনজেক্ট কৰাম? তোমালোকক ছেইম চিচুৱেশ্যনটো তোমালোকক মই দিম, ছেইম ৱাৰ লাইক চিচুৱেশ্যন এটাত তোমালোকক এৰি দিম। তেনেকৈ তোমালোকে নিজে নিজে শিকিবা এণ্ড তোমালোকে এক্সপাৰ্ট হৈ যাবা যে ৱাৰ লাইক চিচুৱেশ্যনটোত কেনেকৈ জিকিব লাগে। চ' তোমাৰ বডিটোকো ফেমিলিয়াৰাইজ কৰিব লাগে যে কেনেকৈ সেই বস্তুটোৰ লগত ফাইট কৰিব লাগে, তেতিয়া বডিটোৱে নিজে নিজে ফাইট কৰিব পাৰিব। চ' ভেকচিন ইজ নাথিং বাট আ উইক ফৰ্ম অফ ডেট ডিজিজ অৰ ভাইৰাছ। চ' যেতিয়া ক'ভিড ভেকচিন লোৱা তোমাৰ ভিতৰত একচুৱেলি ক'ভিড ভাইৰাছটোৱে ভৰাই দিয়ে, কিন্তু এটা উইক ফৰ্ম, যোনটোৱে ইমান বেছি হানি কৰিব নোৱাৰে, বা মৰা ভাইৰাছ এটা, যোনটো মৰা ক'ভিড ভাইৰাছ সেইটো ভৰাই দিব তোমাৰ ভিতৰত। তেতিয়া তোমাৰ বডিটোৱে গম পায় যে আচ্ছা এনেকুৱা ধৰণৰ এখন এই ভাইৰাছটো আছে দেখোন, এইটো আহিব পাৰে দেই, ইয়াৰ কাৰণে প্ৰিপেয়াৰ্ড হৈ থাকিব লাগিব। চ' বডিটো পূৰা প্ৰিপেয়াৰ্ড হৈ থাকে যে কেনেকৈ ফাইট কৰিব লাগে, কেনেকৈ মাৰিব লাগে, ইয়াক কেনেকৈ উলিয়াব লাগে বডিৰ পৰা, সেইখিনি বস্তু বডিটোৱে পূৰা ট্ৰেইনিং কৰি পেলাই বহি থাকে। তাৰপিছত যদি মেইন ক'ভিড ভাইৰাছটো আহে তেতিয়া সিহঁত তাক উৰাই পেলাই পঠিয়াই দিয়ে। চ' তোমাৰ ইমিউনিটিটো ষ্ট্ৰং কৰে ভেকচিনটোৱে, ডেট ইজ দ্য পাৰ্পজ অফ ভেকচিন। ঠিক আছে, চ' এইবিলাক হেপাটাইটিছ, ক'ভিড, ৰেবিজ এইবিলাকৰ চব তোমাৰ ভেকচিনছ থাকে।
সেইকাৰণে ঠিক আছে ৰেবিছ কেতিয়া হয় ৰেবিছ কেতিয়া হয় বাৰু কিহৰ ডিজিজ হয় এইটো ক'ৰ পৰা লাগে এইটো ৰেবিছ কোৱা হা কুকুৰে কামুৰিলে পগলা কুকুৰে কামুৰিলে পগলা কুকুৰটো যে পগলা কিয় হয় সেইটো এটা ৰেবিজ হৈ থাকে সেইকাৰণে পগলা হয় কুকুৰ বান্দৰ যদি এনেকুৱা এনিমেলটোৰ যদি ৰেবিজ হৈ আছে তেতিয়া তোমাৰ হৈ যাব এনেকুৱা নহয় যে চব এনিমেলছৰ ৰেবিজ হৈ থাকে বাট এনিমেলছটো যদি ৰেবিজ হৈ আছে তোমাৰ হৈ যাব আৰু ৰেবিজ হ'লে কি হয় জানানে কি হয় ৰেবিড মানুহ দেখিছানে যাৰ ৰেবিজ হয় কি হৈ থাকে ৰেবিজ হ'লে তোমাৰ সি পানীৰ পৰা ভয় খায় পানীৰ ওচৰত যাব নিবিচাৰে পানীৰ ওচৰত যাব ভয় কৰে আৰু ফেন ওলায় মুখৰ পৰা ফেন ওলায় আৰু ইউজুৱেলি নাবাচে আনকনচিয়াছ হৈ যায় ব্ৰেইনত এফেক্ট কৰে ফেন ওলায় আৰু পানীৰ পৰা বহুত ভয় খায় দ'জ আৰ দ্য চিমটমছ সেইকাৰণে পগলা কুকুৰ বুলি কয় যে পগলা কুকুৰটোৰ একচুৱেলি মুখৰ পৰা ফেন ওলাই থাকে পানী মাৰি দিলে সি পলাই গুচি যাব তেনেকুৱা নিচিনা হৈ থাকে সেই তেনেকুৱা কুকুৰে যদি কামুৰি দিয়ে তেতিয়া তোমাৰ ৰেবিজ হৈ যাব অ'কে নেক্সট প্ৰট'জোৱা আৰু ফাংগি প্ৰট'জোৱা আৰু ফাংগিৰ কোনবিলাক ডিজিজেছ মেলেৰিয়া কালা আজাৰ এথলিটছ ফুট ৰিংৱৰ্ম এম'বিয়াছিছ শ্লিপিং চিকনেছ কেণ্ডিডাইটিছ চ' ফাংগেল যোনবিলাক ডিজিজ হয় মষ্টলি আদাৰ দেন মেলেৰিয়া যোনবিলাক ডিজিজেছ হয় সেইবিলাক আমাৰ মষ্টলি স্কিনত এফেক্ট কৰে যেনেকৈ ৰিং ৱাৰ্ম হয় যে খজুৱতি হয় যে সেইটো ফাংগেল ডিজিজ হয় একচুৱেলি আৰু মষ্টলি চাবা তোমাৰ গৰম দিনত হ'ব সেইখিনি যেতিয়া বতৰটো সেমেকা হৈ থাকে বা ইজিলি কাপোৰবিলাক নুশুকায় তুমি তিতা কাপোৰ পিন্ধি থাকা তেতিয়া তোমাৰ সেইবিলাক হয়তো হ'ব পাৰে গম পাইছানে চ' এই ৰিং ৱাৰ্ম কেণ্ডিডাইটিছ হ'ল এই মুখত যে কেতিয়াবা হেৰি হয় গুটি বা ছালা হয় যে বগা হৈ যায় যে কেণ্ডিডাইটিছ সেইটো মুখৰ ভিতৰত হোৱা ফাংগাল ইনফেকশ্যন হয় ঠিক আছে চ' দিজ আৰ অল ফাংগাল ইনফেকশ্যনছ মেলেৰিয়া কালাৰ আজাৰ এথলিটছ ফুট ৰিং ৱৰ্ম এম'বিয়াছিছ এইটো ডিচেণ্ট্ৰি যোনটো হয় আৰু শ্লিপিং চিকনেছ কেণ্ডিডাইটিছ মেলেৰিয়া এইটো কাৰণে হয় বিকজ যোনটো মহ থাকে সেই মহটোৱে হয়তো এই পেৰাচাইটটো প্লাজমডিয়াম পেৰাচাইটটো লৈ ঘূৰি ফুৰে হয় কাৰোবাৰ মেলেৰিয়া হৈ আছিলে তাত গৈ পেলাই সি তেজ খাই দিলে এই পেৰাচাইটটো তাৰ ভিতৰত সোমাই গ'ল আৰু তাৰপিছত সেইটো দি পেলাই সি যাকে কামুৰিব সেই পেৰাচাইটটো তাত সোমাই গ'লে সিহঁতৰ মেলেৰিয়া হৈ যাব অ'কে হ'ল এতিয়া ডেফিচিয়েঞ্চি কিহৰ কাৰণে ডেফিচিয়েঞ্চি হ'লে মানে বডিত সেই বস্তুটো কমি গ'লে তেতিয়া এইকেইটা ডিজিজেছ হয় মষ্টলি স্কাৰ্ভি ৰিকেটছ গইটাৰ এনিমিয়া বেৰি পেলেগ্ৰা খোৱাচিয়ৰ্কৰ চ' কিহৰ কাৰণে ডেফিচিয়েঞ্চি স্কাৰ্ভি ভিটামিন চি ডেফিচিয়েঞ্চি ৰিকেটছ ভিটামিন ডি এইকেইটা লিখিছা আই থিংক চ' তোমালোকে গইটাৰটো হ'ল আয়ডিন ডেফিচিয়েঞ্চি হ'লে গইটাৰ হয় এনিমিয়া আইৰণ ডেফিচিয়েঞ্চি এনিমিক মানুহবিলাকৰ তেজ কমি যায় আৰু সিহঁতৰ তোমাক এনিমিক মানুহ দেখিলে গম পাবা সিহঁতৰ মানে পেল হৈ যায় য়েল্ল' কালাৰ হৈ যায় তেজ যিহেকে কম থাকে অ'কে বেৰি এনিমিয়া মষ্টলি প্ৰেগনেণ্ট লেডিজৰ হয় বিকজ সিহঁতক বহুত তেজ লাগে এণ্ড তেজ কমি যায় বিকজ অফ দ্য ফিটাছ চ' সেইকাৰণে আইৰণ খাব দিয়ে ফলিক এচিড খাব দিয়ে অ'কে বেৰি ভিটামিন B1 ডেফিচিয়েঞ্চি পেলেগ্ৰা ভিটামিন B3 আৰু যদি প্ৰটিন ডেফিচিয়েঞ্চি হয় সৰু ল'ৰা ছোৱালীত যদি প্ৰটিন ডেফিচিয়েঞ্চি হয় তেতিয়া খুৱাইচকৰ ডিজিজ হয় খুৱাইচকৰ ডিজিজ মানে কেতিয়াবা দেখিছে চাগে সৰু কিছুমান পোৱালি যোনবিলাক অকণমান মেল নিউট্ৰিশ্যন হয় সিহঁতৰ পেটটো বহুত ডাঙৰ থাকে গোলকৈ সৰু পোৱালিবিলাকৰ কিছুমান পেটটো ডাঙৰ থাকে কিন্তু গা চাবিলাক পূৰা ক্ষীণ থাকে সেইটো হ'ল খুৱাচিয়কৰ ডিজিজ অ'কে সিহঁতে প্ৰটিন নাপায় সিহঁতে অকল ভাত খাই থাকে অকল ভাতহে পায় প্ৰটিন নাপায় মানে কণী বা মাংস এইবিলাক নাপায় সেইটো কাৰণে সিহঁতৰ সেই ডিজিজটো হয়
ইন চিলড্ৰেন হয় মষ্টলি এইটো ঠিক আছে নেক্সট আহে লাইফষ্টাইল ডিজিজেছ কিহৰ কাৰণে হয় এতিয়া ডায়েবেটিছ হয় বিকজ অফ ইনচুলিন ডেফিচিয়েঞ্চি আমি এইটো পঢ়িছিলোঁ হয় নাই যে ইনচুলিন যেতিয়া কমি যায় বডিত তেতিয়া চুগাৰখিনি ডাইজেষ্ট কৰিব নোৱাৰে চুগাৰ ডাইজেষ্ট নকৰাৰ কাৰণে চুগাৰখিনি ব্লাডত গুচি যায় সেইটো কাৰণে ব্লাড চুগাৰ বাঢ়ি যায় সেইটো কাৰণে ডায়েবেটিছ হয় অ'কে চিমিলাৰলি হাইপাৰ টেনশ্যন বিকজ অফ হাই ব্লাড প্ৰেছাৰ অবেচিটি এক্সেছ ফেট বেছি খাই চৰ্বি জমা হৈ এক্সেছ ফেট একুমুলেশ্যনৰ কাৰণে অবেচিটি কেঞ্চাৰ হয় আনকণ্ট্ৰল চেল ডিভিজন কি হয় বাৰু কেঞ্চাৰ যে হয় মানুহবিলাকৰ কি হয় কি একচুৱেলি সেইটো চ' আমাৰ বডিটো এভৰি যিমানে আমি আগবাঢ়ি গৈ থাকোঁ এজ হৈ গৈ থাকে আমাৰ বডিখিনি আগৰ এটা চেলে চলি নাথাকে ৰিনিউ হৈ থাকে চেলছবিলাক আমাৰ স্কিনবিলাকো ৰিনিউ হৈ থাকে ভিতৰৰ চেলবিলাকো ৰিনিউ হৈ থাকে গ্ৰ' হৈ থাকে তোমাৰ এতিয়া যোনটো তোমাৰ এক বছৰত যোনখিনি স্কিন আছে সেইখিনি ৰিপ্লেচ হৈ আছে তোমালোকে গম পোৱা নাই বাট অকণমানকৈ স্কিন ওলাই আছে ওলাই পেলাই নতুন স্কিন আহে মানে তুমি গম নোপোৱা বিকজ বহুত সৰুকৈ ওলায় বস্তুটো কিন্তু তুমি চাগে সাপবিলাকৰ দেখা পাইছা সাপৰ স্কিনবিলাক ওলাই আহে নাই নতুন স্কিনত সিহঁতে ওলাই যায় সেই বস্তুটো আমাৰো হয় কিন্তু সিহঁতৰ গোটেই স্কিনখন একেবাৰতে ওলাই আহে আমাৰ একেবাৰতে নোলায় আমাৰ অকণমানকৈ ওলায় চ' কি হৈছে আকৌ স্কিনখন ৰিজেনেৰেট হৈছে আকৌ স্কিনখন গ্ৰ' কৰিছে চিমিলাৰলি আমাৰ বডিলি অৰ্গেনছ বা চবতে সেই চেলছবিলাক ৰিজেনেৰেট কৰে চেলছবিলাক পুৰণা চেলছবিলাক মৰি যায় সেইবিলাক ওলাই গুচি যায় আকৌ নতুন চেলছ আহে তেনেকৈ আমাৰ চলি থাকে এতিয়া কেতিয়াবা এইবিলাক চব এটা প্ৰগ্ৰেমত চলি আছে এটা ব্ৰেইনৰ এটা প্ৰগ্ৰেমত চলি আছে যে ব্ৰেইনে অলৰেডি কোড কৰি থৈ দিছে যে ইমান স্পীডত তহঁতে ৰিপ্ৰডিউচ কৰিবি ইমান স্পীডত আগবাঢ়িবি কেতিয়াবা ছাপ'জ তোমালোকৰ কোনোবা বডি পাৰ্ট এটাত য'ত এবাৰ ৰিজেনেৰেট হ'বলগীয়া হৈছিল তাত বুলি 3বাৰ ৰিজেনেৰেট হৈ গ'ল তো কি হৈ গ'ল সেই জেগাটুকুৰাত চেলছ বেছি হৈ গ'ল চ' সেই জেগাটুকুৰাত সৰু টেমুনা এটা হৈ যাব বিকজ তাত চেলছ বেছি হৈ গ'ল দৰকাৰ নাছিলে সেইখিনি চেল বাট বেছি হৈ গ'ল আৰু সেই টেমুনাটোতে আৰু হয়তো যদি ৰেপ্লিকেট হৈ যায় সেই টেমুনাটো বাঢ়ি গৈ থাকিব আনকণ্ট্ৰল চেল ডিভিজন সেইটো মানে ব্ৰেইনে কণ্ট্ৰল কৰা নাছিলে সেইটো নিজে হৈ গ'ল আৰু সেইটো বাঢ়ি গৈ আছে আৰু সেইকাৰণে কেঞ্চাৰত কি হয় সেই টিউমাৰটো ইমানে ডাঙৰ বাঢ়ি গৈ থাকে যে বাকী অৰ্গেনছবিলাক ঠেলি দিয়ে বা পুছ কৰি দিয়ে আৰু কিছুমান কেতিয়াবা এনেকুৱা জেগাত হৈ যায় যে তুমি সেইটো কাটি পেলাইও দিব নোৱাৰা চ' সেইকাৰণে কেঞ্চাৰৰ কাৰণে কি দিয়ে সিহঁতৰ ৰেডিয়েশ্যন দিয়ে মানে সেইখিনি জেগাত জ্বলাই দিয়ে বা নহ'লে কিম'থেৰাপি দিয়ে কিম'থেৰাপি মানে তাত সেইখিনি জেগাত মেডিচিন দি সেই জেগাখিনিত মাৰি পেলাব চেষ্টা কৰে কিন্তু প্ৰব্লেম ইজ অকল সেইখিনি জেগাতে এফেক্ট নহয় তোমাৰ গোটেই বডিটোত এফেক্ট হৈ যায় সেইকাৰণে কেঞ্চাৰ যেতিয়া হয় মানুহবিলাক গোটেই বডিটো উইক হৈ যায় যদিও এটা জেগাতে এটেক কৰি পেলাই মেডিচিন দি থাকে কিন্তু গোটেই বডিটো উইক হৈ যায় চ' কেঞ্চাৰ ইজ নাথিং বাট আনকণ্ট্ৰল চেল ডিভিজন অ'কে কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ হাৰ্ট এটেক ষ্ট্ৰ'ক এইবিলাক হ'ল কাৰ্ডিঅ'ভাস্কুলাৰ মানে ৰিলেটেড টু দ্য হাৰ্ট এটেক কিয় হয় মানুহবিলাকৰ হাৰ্ট এটেক কি হ'লে হাৰ্ট এটেক হ'ব পাৰে চ' যেতিয়া তোমাৰ হাৰ্টৰ সেই আৰ্টাৰিজবিলাক যে মই যে আঁকি পেলাই দেখাইছিলোঁ বহুত আৰ্টাৰিজ ভেইনছ এনেকৈ ওলাই যায় নাই তাৰ ভিতৰত যদি ক'ৰবাত যদি ব্লক এটা হৈ যায় চ' নৰ্মেল হেৰিৰ নিচিনা তুমি মানে ছাপ'জ টেপ এটা খোলা আছে পানী তুমি টেপটো যদি এনেকৈ ধৰি পেলাই যদি বন্ধ কৰি দিয়া পানীখিনি কি হ'ব প্ৰেছাৰটো বিল্ড আপ হৈ গৈ থাকিব হয়তো পাইপটো ক'ৰবাত ফুটি যাব একজেক্টলি সেই বস্তুটোৱে হয় হাৰ্টটোৱে পাম্প কৰি আছে কিন্তু এতিয়া ব্লাডটো যাব পৰা নাই বিকজ এটা জেগাত ব্লক আছে চ' কি হৈ যাব হাৰ্টটোতে বেক মাৰি দিব আৰু হাৰ্টটোৰ কোনোবা এটা জেগাত ফাটি যাব সেইটোৱে হ'ল হাৰ্ট এটেক অ'কে চ' মষ্টলি হাৰ্ট এটেক কাৰ হয় যোনে বেছি হয়তো স্ম'ক কৰে বা যোনে হয়তো বেছি অবিছ হয় অবিছ হ'লে সেই ভেইনছ বা আৰ্টাৰিজবিলাকৰ ভিতৰত তোমাৰ ফেট জমা হৈ যায় ফেট ডিপজিশ্যন কলেষ্ট্ৰল জমা হৈ যায় তেতিয়া আৰ্টাৰিজবিলাক ব্লক হৈ যায় আৰু ব্লক হৈ গ'লে তোমাৰ হাৰ্ট এটেক হ'বই হ'ব চ' সেইকাৰণে লাইফষ্টাইল ডিজিজ বুলি কয় মানে লাইফষ্টাইল ডিজিজ এইটো কাৰণে কয় ইট ডিপেণ্ডছ আপন হাউ ইউ লিভ তুমি কেনেকৈ জীয়াইছা তুমি কেনেকৈ বাস কৰিছা তুমি যদি
বেছি এক্সাৰচাইজ নকৰা, তুমি যদি অকল খাই থাকা, বেছি ফেটি বস্তু খোৱা, বেছি চুগাৰী বস্তু খোৱা, এক্সাৰচাইজ নকৰা, একো হেৰি নাই, চিডেণ্টাৰী লাইফষ্টাইল, চিডেণ্টাৰী মানে এটা জেগাতে বহি পেলাই অফিচতে বহি পেলাই কাম কৰি থাকা, তেতিয়া কি হ'ব, লাহে লাহে ফেটবিলাক একুমুলেট হ'ব আৰু তেতিয়া তোমাৰ লাইফষ্টাইল ডিজিজবিলাক হোৱা এটা এটাকৈ ষ্টাৰ্ট হ'ব। কিন্তু যদি তুমি এক্টিভ হয়, যদি তুমি জিম যোৱা, তুমি খোজকাঢ়া, তুমি দৌৰা দৌৰি কৰি থাকা, ফিজিকেল এক্টিভিটি কৰি থাকা, তোমাৰ কামটোৱে এনেকুৱা হয় য'ত বহুত ফিজিকেল এক্টিভিটি কৰিব লাগে, তেতিয়া তোমাৰ ইউজুৱেল লাইফষ্টাইল ডিজিজেছ নহয়, তুমি যিমানে খাই লোৱা। অ'কে, ক্ৰনিক কিডনি ডিজিজ, কিডনি যেতিয়া এফেক্ট কৰে, চ' মই কৈছিলোঁ কিডনি এফেক্ট কৰে মষ্টলি যেতিয়া ডায়েবেটিছ হয়, ডায়েবেটিছৰ কাৰণে ব্লাড চুগাৰ হাই হৈ যায় আৰু কিডনিয়ে কি কৰে, ব্লাডটো ফিল্টাৰ কৰে, চ' যেতিয়া বেছি চুগাৰ থকা ব্লাড কিডনি দি পেলাই যাব, তেতিয়া কিডনিৰ ফিল্টাৰটোৱে বেয়া হৈ যাব ন, চ' তেতিয়া কিডনি এফেক্ট হয় আৰু কিডনি যেতিয়া এফেক্ট হয় তেতিয়া গোটেই টক্সিনছবিলাক, ব্লাডৰ টক্সিনছবিলাক বা পানীখিনি গৈ পেলাই তোমাৰ ভৰিত জমা হৈ যায়। চ' যাৰ যোন কিডনি ডিজিজ দি এফ্লিক্টেড হয়, যোনে এফেক্ট হয় কিডনি ডিজিজ দি পেলাই, সিহঁতৰ ভৰিখন ফুলা ফুলা হৈ থাকে, চাবা তেনেকৈ দবাই দিলে তোমাৰ হাতখন আঙুলিটো সোমাই যায়। অ'কে, অষ্টিঅ'পৰিচিছ তাৰ হয় যাৰ কেলছিয়াম উইক থাকে, যাৰ কেলছিয়াম নাথাকে। কেলছিয়াম নাথাকাৰ কাৰণে আমাৰ গোটেই ব'নছবিলাক কেলছিয়াম দি বনোৱা হয়। চ' যদি তুমি বেছি কেলছিয়াম ডিফিচিয়েঞ্চি হৈ যায়, তোমাৰ ব'নছবিলাক ইমানে উইক হৈ যাব, ক'ৰবাত লাগিলে কটাককৈ ভাঙি যাব, সেইবিলাক অষ্টিঅ'পৰিচিছ, বিস্কুটৰ নিচিনা হৈ যায়, লিটাৰেলি বিস্কুটৰ নিচিনা। ক'ৰবাত যদি অকণমান লাগি যায় বা ক'ৰবাত যদি খুন্দা লাগি যায়, কটাককৈ ভাঙি যায় ব'নটো, সেইটোক কয় অষ্টিঅ'পৰিচিছ। সেইটো কেলছিয়াম ডিফিচিয়েঞ্চিৰ কাৰণে হয়। বুঢ়া মানুহবিলাকৰ চাবাচোন খুব ভৰি ভাঙে, হাত ভাঙে, বিকজ সিহঁতৰ বহুত কেলছিয়াম ডিফিচিয়েঞ্চি হৈ যায় বাই দ্য টাইম দে আৰ অল্ড। সেইকাৰণে বুঢ়া মানুহবিলাকে ক'ৰবাত পৰাৰ লগে লগে হাতখন ভাঙি গ'ল, ক'ৰবাত পৰাৰ লগে লগে ভৰিখন ভাঙি গ'ল, সেইটো হয়। আৰু সিহঁতৰ ৰিকভাৰীও সেইকাৰণে বহুত লেট হয়, বিকজ সিহঁতৰ অলৰেডি ডিফিচিয়েঞ্চিটো থাকেই। অ'কে, জেনেটিক ডিজিজেছ এইকেইটা লিখি ল'ব পাৰা, হেম'ফিলিয়া, থেলাছেমিয়া, ডাউন চিণ্ড্ৰম, চিকেল চেল এনিমিয়া, চিষ্টিক ফাইব্ৰ'ছিছ, হাণ্টিংটন ডিজিজ, মাস্কুলাৰ ডিষ্ট্ৰফি, এইবিলাক চব জেনেটিকেলি এফেক্টেড হয়। যদি তোমাৰ ফেমিলিত আছে তেতিয়াহ'লে তোমাৰো হ'ব। যদি তোমাৰ ফেমিলিত আছে তেতিয়াহ'লে তোমাৰো হ'ব। মষ্টলি ব্লাড ৰিলেটেড হয় আৰু ক্ৰম'জমল হয়, মানে তোমাৰ জেনেটিক মেটেৰিয়েলত যদি ফল্ট থাকে, আৰু জেনেটিক ডিজিজেছ তেতিয়া হয় যদি দেৰ ইজ ইণ্টাৰব্ৰিডিং, ছেইম ফেমিলিৰ ভিতৰতে যদি বিয়া পাতি লয়, এণ্ড ছেইম ফেমিলিৰ ভিতৰতে যদি বিয়া পাতি, স্পেচিয়েলি পাকিস্তানত দেখা যায় কাজিন মেৰেজ কৰে সিহঁতে, কাজিন মেৰেজ, মোমায়েকৰ ছোৱালী মোমায়েকৰ ল'ৰাৰ লগত বিয়া পাতি যায়। চ' তেতিয়া কি হয়, ছেইম ফেমিলিৰ ভিতৰত যিহেকে বিয়া পাতে, সিহঁতৰ বেবিজবিলাক ডিফেক্টিভ হয়, সিহঁতৰ বেবিজবিলাকৰ তাত এই ক্ৰম'জমল এবেৰেশ্যনছবিলাক থাকে। জইন টুইনছ হয়, এই জইন কৰা টুইনছ কিছুমান থাকে যে গাটো জইন হৈ থাকে, তেনেকুৱা নিচিনা হ'ব। বা ডাউন চিণ্ড্ৰম হ'ব, ডাউন চিণ্ড্ৰম মানে বহুত লেভেল অফ ডেভেলপমেণ্ট, ব্ৰেইন ডেভেলপমেণ্টটো বহুত ল' হয়। অ'কে, চ' এনেকুৱা ধৰণৰ জেনেটিক ডিজিজেছবিলাক দেখা যায় যদি ইণ্টাৰ ব্ৰিডিং হয়। চ' সেইটো কাৰণে ছ'চাইটিত যে যোনবিলাক নিয়ম আছে যে উই শুড মেৰি আউটছাইড দ্য ফেমিলি, ইভেন কিছুমান ট্ৰাইবছত এনেকুৱা আছে যে ছেইম যদি টাইটেল থাকে, দে আৰ নট মেৰিড, দে আৰ নট এলাউড টু মেৰি। আই থিংক চ' মিচিং ট্ৰাইবতে আছে নেকি, দলে দলেক বিয়া পাতিব নোৱাৰে, পেগুৱে পেগুক বিয়া পাতিব নোৱাৰে, আছে হয় নহয়? এইটো কাৰণে দিয়া হয়, বিকজ অল দ্য পেগুজ আৰ অফ দ্য ছেইম ফেমিলি, অল দ্য দলেজ আৰ অফ দ্য ছেইম ফেমিলি। যদি দলে দলে বিয়া পাতে তেতিয়া আকৌ ইণ্টাৰব্ৰিডিং হৈ যাব পাৰে, চ' তেতিয়া এইবিলাক প্ৰব্লেম হয়। চ' এইবিলাক ফিগাৰ আউট কৰি লৈছিলে অলৰেডি আগৰ মানুহবিলাকে, চ' সেইকাৰণে সেই ৰুলছবিলাক বনাই থৈছে। অ'কে, চিকেল চেল এনিমিয়া, চিষ্টিক ফাইব্ৰ'ছিছ, হাণ্টিংটন ডিজিজ, মাছল ডিষ্ট্ৰফি, এইবিলাক চব জেনেটিক ডিজিজেছ হয়। ঠিক আছে, চ' এতিয়া কোৱাচোন, উইচ পেথোজেন কজেছ টিউবাৰকুলোচিছ? কোনটো কাৰণে হয় টিউবাৰকুলোচিছ? টিবি, বেক্টেৰিয়া। চ' আনচাৰ উইল বি চি, হয় নাই? বি, চৰি। তাৰপিছত উইচ ভিটামিন ডিফিচিয়েঞ্চি কজ ৰিকেটছ? ৰিকেটছ কিহৰ কাৰণে হয়? ভিটামিন ডি ডেফিচিয়েঞ্চিৰ কাৰণে ৰিকেটছ হয় নাই? তাৰপিছত
মেলেৰিয়া ইজ কজ বাই ভাইৰাছ প্ৰটোজোৱা বেক্টেৰিয়া ফাংগাই কি হ'ব মেলেৰিয়া ইজ কজ বাই কি ভাইৰাছ নহয় ফাংগি সৰি প্ৰটোজোৱা প্লাজমোডিয়াম অ'কে দ্য ডিজিজ কজ বাই চেলমনেলা টাইফি ইজ কি এতিয়া এইটো গেছ কৰাবাচোন কি হ'ব পাৰে বাৰু নামটোৰ পৰা গেছ কৰা টাইফয়েড গম পাইছা ন টাইফয়েড গইটাৰ ইজ কজ ডিউ টু ডেফিচিয়েঞ্চি অফ কিহৰ ডেফিচিয়েঞ্চি হ'লে গইটাৰ হয় আয়োডিন ডেফিচিয়েঞ্চি হ'লে গইটাৰ হয় অ'কে which disease is known as the silent killer cancer diabetes hypertension asthma silent killer এইটো কাৰণে কয় because তুমি নিজে গম নোপোৱা যে তোমাৰ এই ডিজিজটো থাকে কিন্তু কেতিয়াবা এবাৰত আহিব এণ্ড ডাইৰেক্ট খতম হাইপাৰটেনশ্যন মানে হাই ব্লাড প্ৰেছাৰ অ'কে কেতিয়াবা মানুহবিলাকে ট্ৰেডমিলত দৌৰি থাকে জিমত পটকছে হাৰ্ট এটেক আহে মৰি থাকে অ'কে চ' এইটো ক'ব নোৱাৰা মানে সেইকাৰণে ইট ইজ নট এ চাইলেণ্ট কিলাৰ উইচ ডিজিজ ইজ কজ বাই এ ভাইৰাছ কলেৰা টিউবাৰকুলোচিছ ইনফ্লুৱেঞ্জা মেলেৰিয়া ভাইৰাছৰ কাৰণে কোনটো হয় কোভিডটো এটা টাইপ অফ ইনফ্লুৱেঞ্জা হয় অ'কে এথলিটছ ফুট ইজ কজ বাই ভাইৰাছ ফাংগাছ প্ৰটোজোৱা বেক্টেৰিয়া এথলিটছ ফুটটো হয় বিকজ ফাংগাছ অ'কে এই যে বেছি মোজা পিন্ধি থাকিলে তাৰপিছত মোজা পিন্ধি ভৰিখন বেছি তিতি থাকিলে তো ভৰিখনত তোমাৰ খজতি হয় ভৰিখনত হেৰি হৈ ষ্টাৰ্ট কৰে সেইটো কয় এথলিটছ ফুট অ'কে ইট ইজ ডিউ টু ফাংগাছ চিকেল চেল এনিমিয়া ইজ এ ভাইৰেল ডিজিজ বেক্টেৰিয়েল ডিজিজ জেনেটিক ডিজিজ ডেফিচিয়েঞ্চি ডিজিজ কি হয় বাৰু জেনেটিক ডিজিজেছ অ'কে চিকেল চেল এনিমিয়া ইজ এ জেনেটিক ডিজিজ চ' এইখিনি বস্তু তোমালোকে জানিব লাগিব এনেকুৱা ধৰণৰ বস্তুখিনিয়ে আনচাৰ লাগে মানে ৰেবিজ ইজ ট্ৰেন্সমিটেড বাই কি হয় ডগ বাইট অ'কে চ' আজি আমি মানে হেৰি কৰিম এইখিনি নেক্সট ক্লাছত কৰিম বায়'লজি আৰু যোনখিনি বাকী আছে প্লেণ্টছ এণ্ড দেয়াৰ চিষ্টেমছ আৰু ইভলিউশ্যন চ' প্লিজ গ' থ্ৰু দিছ এইখিনি বস্তু গৈ পেলাই পঢ়ি দিবা যাতে ডিজিজেছখিনি তোমালোকে এতিয়াই ক্লিয়াৰ হৈ যায় এবাৰ দুবাৰ পঢ়িলে তোমালোকৰ ডিজিজেছখিনি ক্লিয়াৰ হৈ যাব জাষ্ট জানিব লাগে ভাইৰাছৰ কাৰণে কোনটো হয় বেক্টেৰিয়াৰ কাৰণে কোনটো হয় ডেফিচিয়েঞ্চি কোনটো হয় জেনেটিক কোনটো হয় বাছ সেইখিনি জানি গ'লে ডিজিজেছৰ এনি কুৱেশ্যন তোমালোকে কৰিব পাৰিবা ঠিক আছে চ' সিমানতে আজি খতম কৰোঁ ঠিক আছে আৰু তোমালোকৰ